আসসালামু আলাইকুম। আজি জেফার লাস্ট পরীক্ষা। সালামনে জেফা। এয়াতে আজি লাস্ট পরীক্ষা। ক'তবা গ'ল বাবা, গুচি গ'ল নেকি? তো মেকুৰীটো আছিলে কালি দিনটো মেহমাক এবাৰ ভাত দিলোঁ, গাখীৰ ভাত, আকৌ ভাত দিলোঁ, আকৌ ৰাতি তাৰপিছত ভাত দিলোঁ। তাৰপিছত ৰাতিপুৱা ৰাতি এটা কাৰ্টুন দিছিলে। অঁ, তাৰপিছত ৰাতি এটা কাৰ্টুন দিলে যে ভিতৰত সোমাই থাকিবৰ কাৰণে। বৰষুণ বতৰ ঠাণ্ডা। জেফাৰ আজি লাষ্ট পৰীক্ষা আজি লৈ যাওঁ। মেট্ৰিক পৰীক্ষাৰ নিচিনা মাজে মাজে বহুত গেপ থাকে মানুহৰ। আজি তাই অইল আছে, আজি আৰু কেইদিনমান ছুটি জেফাৰ। জোৰকে বৰষুণ দিলে, চিপকে বৰষুণ দিলে। মেকুৰীটোৰ পৰা কাৰ ৰাতিপুৱাই 9:30 পৰা অহা যোৱা কৰি আছে। ৰাতিপুৱাৰ পৰা গাখীৰ ভাত দিলোঁ খাবৰ কাৰণে। তাৰপিছত আছে যোৱাই নাই, মেও 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 কৈছে। তাৰ ঘৰটো চাগে পাহৰি গ'লে। এই প্লেটত ভাত দিছোঁ, গাখীৰ দিওঁ ভাত দিছোঁ, যোৱাই নাই এতিয়ালৈকে আছে। ধুনীয়াকৈ আছে ইয়াতে। আকৌ চিৰিত যায় সি মাটিত যায় বহি থাকে। ইয়াতে বহি থাকে। গধূলি ইফতাৰ চিফতাৰ কৰি উঠি ৰাতি ৰন্ধা বঢ়া 11:30 বাজে আৰু পিছৰাতিৰ কাৰণে বনাই থলোঁ। তাৰপিছতে পিঁয়াজ জলকীয়া চব কাটি ৰেডি কৰিছোঁ, মছলা শুকান মাছ দি অকণমান চব্জি বনাম বুলি ভাবিছোঁ। চব অলপ অলপ চব্জি কিবা কিবি আছে। শুকান মাছখিনি ভালকৈ ধুই লৈছোঁ গৰম পানী দি। আৰু বোলে যি অলপ অলপ চব্জি আছে কাটিছোঁ, বেঙেনা, ৰঙালাও, বিন, অলপ ব্ৰকলি এনেকৈ কাটি ৰেডি কৰিছোঁ। চব্জিটো বোলো বহাই থৈ দিওঁ, কথা নাই। পিছৰাতি 3:40 উঠিবলৈ গৰম দি খালেই হ'ল। চব দেখিছোঁ মই এইফালে গাখীৰ গৰম বহাই দি পাহৰি চচপেন জ্বলি মোৰ অৱস্থা নাই। সেইবাৰ যি গালি পাৰিছে। বনাবলৈ বহাই দিওঁ আৰু এইফালে বহাই দিছোঁ, ইয়াত হৈ আছে। মাংস অলপ বহাই দিছোঁ, কলিজন চব্জি মিলাই গাখীৰ দিছোঁ। খিচিৰিটো খুলিব নোৱাৰোঁ, বতাহ কাল পৰিছিল, বৰষুণ বতাহ। আজি বেছি বতৰটো হেৰি বতাহ গধূলি 3টা বজাৰ অকণমান ৰ'দ দিছে। ৰান্ধা বঢ়াই দিছোঁ। এবাৰ চাহটোত 2 মাহ শেষেই হ'ল আৰু অহা শনিবাৰে হয় নে শুকুৰবাৰে হয় নাজানো। এবাৰ ইমান জলদি বজাৰ মাহটো গ'ল গমেই নাপালোঁ। দিনটো ইমান ছুটি, বতৰটো বেছি গৰমত নাই, গৰমত হেৰি হয়, আৰামৰ বিজয়টো আনিলে ভালে ভালে পাৰ কৰিলে। দিনটো ইমান দেখিলোঁ বিজয় কোনফালেদি গ'ল, আৰম্ভ কেতিয়া হ'ল গমেই নাপালোঁ। বেয়া লাগিছে, সন্ধিয়া মোৰ বেয়া নালাগে আৰু দিছে। এইবাৰ মোৰ বিজয়টো সোনকালে শেষ হোৱাৰ কাৰণে বেয়া লাগিছে, গমেই নাপালোঁ এইবাৰ বিজয় মা থকা। আহিছোঁ ৰাতি ৰাখা কৰি থলোঁ। কৰিছোঁ থৈ দিওঁ। মুৰ্গী পোৱালিকেইটা মৰি 3টা বাচি আছে। 2টা মৰিলে, 5টা আছে। সেইফালে পঢ়াই দিছোঁ, দুফালে হৈ থাকক। সেইফালে মুৰ্গী অৱস্থা। আসসালামু আলাইকুম। এয়া চেৰি গৈছোঁ, তেতিয়া দেখোঁ যে পানী নাই। ইছালা এতিয়া উজু কৰিব দিগদাৰ হ'ব। ৰাতি পানী চলালোঁ, পানী বা এতিয়া 2 টেংকি পানী কি হ'ল ক'ব নোৱাৰোঁ। এতিয়া হাত ধুবও পানী নাই, এনেকুৱা হৈছে। এনেকৈ পানী 2 টেংকি পানী শেষ হৈ গ'ল। পানী আনি থাকে, এতিয়া উজু কেনেকৈ কৰিম ক'ব নোৱাৰোঁ। খোৱা পানী দি এনেকৈ অকণমান এনেকৈ উজুটো কিবাটো কৰিব লাগিব। 2 টেংকি পানী আছোঁ, কেনেকৈ পানী শেষ হ'ল ক'বই নোৱাৰোঁ। শেষ হ'ব লগাটো নহয়। গাখীৰটো একেবাৰে গৰম কৰি থৈ দিছোঁ, হেৰি ফাটি যায় নহ'লে, গৰম কৰিছে যে গাখীৰটো নহ'লে ফাটি যায়। সেইফালে জেফাৰ বাক দিলোঁ, 4টা হৈছে পেলাই গাখীৰ কাম কৰি লৈছোঁ। এতিয়া পানী নাই, হাহাকাৰ লাগিব চবকেতো। এইটো টাইমত পানীটো লাগে, কিন্তু ক'ব নোৱাৰোঁ। এতিয়া শুই থাকিব, উঠে কিন্তু সৰু ল'ৰা ছোৱালী এতিয়া ডাঙৰ মানুহ পেটত দিব দিগদাৰ কৰিব, হেৰি লাগে। মূৰৰ ভাত অকণমান লৈ লৈছোঁ, পেটটো ভৰাই অকণমান লৈ লৈছোঁ, আকৌ ভোক লাগে হেৰি কৰি লৈ লৈছোঁ। পানী নাই, এইটো চবতছে ডাঙৰ সমস্যা হ'ল। 2 টেংকি পানী ক'ত গুচি গ'ল ক'বই নোৱাৰোঁ। ভাতটো খাই লওঁ,
গৰম কৰি ল'লোঁ পাৰিছিল